মানৱী পালা নি এখন মই ললুগে দেই এখন অলপ ডাঙৰ গাড়ী হ'লে ভাল হয় এই অডিও এই ফৰখন এখন অলপ দীঘল যে বাকি ভালে হ'লে নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ বৰ্তমান আছোঁ মই তিয়কৰ কলিয়াপানী যি আউনীআটী সত্ৰ সেই সত্ৰৰ প্ৰাংগণতে নিৰ্মাণ হ'বলৈ গৈ আছে আউনীআটী বিশ্ববিদ্যালয় বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে আৰু এই বিশ্ববিদ্যালয়খন নিৰ্মাণৰ কাৰ্য হেতুকে এটা মহৎ উদ্দেশ্য লৈ ইয়াতে এখন আচলতে খেল অনুষ্ঠিত কৰিছে খেলখন অনুষ্ঠিত হ'ব আমাৰ যোৰহাটৰ ষ্টেডিয়ামত আৰু এখন লটাৰী খেল সৰ্ববৃহৎ উজনি অসমৰ এখন সৰ্ববৃহৎ লটাৰী খেল আৰু এই লটাৰী খেলখনত আজি কি পুৰস্কাৰ আছে কি হ'ব সকলো আপোনালোকক দেখুৱাই আছোঁ উজনি অসমৰ এখন সৰ্ববৃহৎ খেল বুলি ক'ব পাৰি মানে 26টাকৈ পুৰস্কাৰ আছে 12খনকৈ গাড়ী আৰু গাড়ীখন আপোনালোকক দেখাম এতিয়া প্ৰথমে কি আছে প্ৰথম প্ৰাইজত আছে এখন অডি বুলি ক'লে আপোনালোক সকলোৱে জানে অডি A4 আৰু অডিত উঠি আছে মানৱী পালা নি এখন মই ললুগে দেই মানৱী অডিত উঠি আছে আৰু আপোনালোকৰ অডিফোৰ কথা আপোনালোকে নকলেও জানে অডিফোৰখন সকলোৱে সপোনৰ এখন গাড়ী আৰু মাত্ৰ 100 টকাত আপুনি লৈ যাব পাৰে আৰু অসম লগৰ ভিডিঅ' চাই যদি টিকেট লৈ এনেকুৱা এখন গাড়ী আপোনালোকে ঘৰলৈ লৈ যায় কিন্তু আমাক পাৰ্টি খুৱাবলৈ নাপাহৰিব এইটো মনচুক উঠা ষ্টাইলে বেলেগ ভিতৰত উঠি চাওঁ এবাৰ কাৰণ ৱাও সপোনৰ গাড়ী ন এখন সঁচাকৈ মাত্ৰ 100 টকাৰ বিনিময়ত আপোনালোকে লৈ যাব পাৰে এখন অডি A4 অডি A4 উঠা আচলতে সকলোৰে সপোন থাকে এখন সপোনৰ গাড়ী আৰু এইখন পাবলৈ হ'লে মাত্ৰ আপোনালোকে এটা টিকেট ল'ব লাগিব আৰু টিকেটটো আপোনালোকে কেনেকৈ মানে ল'ব অনলাইন যোগেদি ল'ব পাৰে আমাৰ স্ক্ৰীণত নাম্বাৰ দি দিম অল ইণ্ডিয়াত আপোনালোকে অল ইণ্ডিয়া যিকোনো জেগাৰ পৰা এই টিকেটটো ল'ব পাৰিব অনলাইন যোগে মাত্ৰ 100 টকাৰ বিনিময়ত আৰু 100 টকাৰ বিনিময়ত আপোনালোকে পাই যাব পাৰে এখন অডি আৰু এই সৰ্ববৃহৎ লটাৰী খেলখন হ'বলৈ গৈ আছে 11 ফেব্ৰুৱাৰী 2024 তাৰিখে যোৰহাটৰ JDSA ফিল্ডত আৰু সকলোৱে টিকেট সংগ্ৰহ কৰিছে বৰ্তমান আপোনালোকেও সংগ্ৰহ কৰক যদি এতিয়ালৈকে কৰা নাই আৰু ছেকেণ্ডত আছে এখন তো এইখন থাৰ্ড প্ৰাইজত আছে টাটা হেৰিয়াৰ আৰু ছেকেণ্ডত আছে আপোনাৰ ছেকেণ্ড প্ৰাইজত আছে টয়োটা ইন'ভা আৰু 3 নম্বৰ প্ৰাইজ থাৰ্ড প্ৰাইজ টাটা হেৰিয়াৰ আপোনালোকে দেখালোৱে আৰু 4 নম্বৰত আছে এখন হুণ্ডাই ক্ৰিয়েটা আৰু 5 নম্বৰত দেখিছে এখন থাৰ সকলোৰে এখন সপোনৰ গাড়ী সকলোৰে ৰ'বলৈ মন যায় মাত্ৰ 100 টকাৰ বিনিময়ত আপোনালোকে লাভ কৰিব পাৰে দেখিছে 5 নম্বৰত আছে এখন মাহিন্দ্ৰা থাৰ আৰু 6 নম্বৰত 7 নম্বৰ প্ৰাইজটো আচলতে এটা আছে 7 নম্বৰ প্ৰাইজত আছে হুণ্ডাই ভেনু নহয় দেখোন হুণ্ডাই ভেনু হয় হুণ্ডাই ভেনু আৰু 10 নম্বৰত আছে বেলিনো 10 নম্বৰত আছে মাৰুতি চুজুকি এখন বেলিনো আৰু প্ৰাইজ আছে আপোনালোকক দেখাইছোঁ আৰু 6 নম্বৰত আছে এখন গ্ৰেণ্ড ভিটাৰা মাত্ৰ 100 টকাৰ বিনিময়ত আপুনিও পাব পাৰে আৰু এখন আছে 8 নম্বৰ প্ৰাইজ টাটা নেক্সন আৰু 9 নম্বৰত আছে নিছান মেগনাইট আছে 9 নম্বৰত আৰু 11 নম্বৰত আছে ৱেগনাৰ সকলোৰে এখন সপোনৰ গাড়ী ভাল লগা ৱেগনাৰ আৰু 12 নম্বৰত আছে এখন এল্টো K10 আৰু বাকীটা প্ৰাইজ আপোনালোকক দেখাই দিম তাত কি উপহাৰ আছে আৰু 13 নম্বৰত আছে বুলেট আৰু 14 নম্বৰত আছে এখন পালচাৰ আৰু 15ত এণ্টক আৰু 16 নম্বৰত এক্টিভা আৰু 17ত আছে গ'ল্ড কইন 10 গ্ৰামকৈ দুজনৰ বাবে আৰু 18 নম্বৰত আছে পাটৰ কাপোৰ এযোৰ দুজনৰ বাবে আৰু 19ত আছে মুগা কাপোৰ 20ত দেখিছে আপোনালোকে আইফোন আৰু 21ত LCD আৰু 22ত ৰেফ্ৰিজাৰেটৰ আচলতে 22টা উপহাৰ আছে আৰু এয়া আউনীআটীৰ প্ৰাংগণত আমাৰ এলেনকাইও আছে এলেনকাই ভাল গাড়ী এখন পাবনে টিকেট লোৱা হ'ল এলেনে আকৌ গাড়ী আগে কিনিয়ে ল'লে এখন কোনখন লাগিব এনেই দামীখনে ল'ম 100 টকাত মানে মানুহটো ওখটো অলপ ডাঙৰ গাড়ী হ'লে ভাল হয় এই অডিও A4খন এখন অলপ দীঘল যে বাকী ভালে পাৰি ন ভালে কিমান দিন হ'ল তোমাৰ আধা ঘণ্টা বাকী সদায় দেখি থকা ফেচবুকত আজি হঠাৎ লগ পাই গ'লো ভাল লাগিলে ঠিকে তোমাকো লগ পাই বৰ ভাল লাগিল দেই ৰীতা বা ভালনে বাকী ভিডিঅ' চাই আছোঁ দে ভাল খোৱা বোৱা হৈ গ'ল আমাৰ এই মানৱী ভাল মানৱী ইয়াত ভোক লাগি আছিল খাই দিলা টিকেট ল'লা টিকেট নাই ল'ব লাগিছে ল'বা টিকেট পালেই হয় কোনোবাখনতে আশীৰ্বাদ কৰিছোঁ
মোক যিখন পালো হ'বই হ'ব আমিও খাই লওঁ দে খোৱা নাই কোৱা ঠিক আছে বিশেষ জড়িত এজন ব্যক্তি আছে আপোনালোক সকলোৱে চিনি পায় অৰিণম গোস্বামী অৰিণমে আচলতে ভালকৈ কৈ দিব টিকেটবোৰ কেনেদৰে সংগ্ৰহ কৰিব সমগ্ৰ অসমবাসীয়ে বা সমগ্ৰ ভাৰতবাসীয়ে আৰু যিহেতু খেলখন এখন মহান উদ্দেশ্যে খেলোৱা হৈছে আৰু টিকেটখিনি সমগ্ৰ অসমতে বিক্ৰী হৈ আছে বেলেগ বেলেগ জেগাত কাউণ্টাৰ বহোৱা হৈছে সম্পূৰ্ণ লিষ্টখন দি দিম কোন কোন জেগাত পায় লগতে যদি আপোনালোকে অনলাইন ল'বলৈ বিচাৰে অনলাইন কণ্টেক্ট নম্বৰ দি দিম আপোনালোকে ঘৰত বহি পেলাই টিকেট ল'ব পাৰিব এখন টিকেট ল'লেও হোৱাটছএপৰ যোগেদি ডেলিভাৰী পাই যাব আৰু যদি আপোনালোকে 5খনমান টিকেট লয় আৰু যদি হোম ডেলিভাৰী বিচাৰে আপোনাক হোম ডেলিভাৰী কৰি দিয়া হ'ব আপোনাৰ যিকোনো জেগাত থাকক আপুনি ভাৰতৰ স্পীড পষ্টৰ যোগেদি আপোনাক ঘৰত টিকেট পোৱাই দিয়া হ'ব আৰু নাম্বাৰকেইটা আমি স্ক্ৰীণত দিম নাম্বাৰ স্ক্ৰীণত দি দিব তাক কণ্টেক্ট কৰিব পাৰিব যিকোনো জেগাতে ল'ব পাৰিব আৰু খেলখন হ'ব যোৰহাটৰ কোৰ্ট ফিল্ডত 11 ফেব্ৰুৱাৰী গতিকে আপোনালোকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আপোনালোকে আহক খেলখন চাওক লগতে আপোনালোকে নিজে আহি পেলাই খেলখন খেলাব পাৰিব আৰু খেল গম পালে টিকেট সংগ্ৰহ কৰিবলৈ কোনো টেনশ্যন নাই নম্বৰবোৰ সকলো থাকিবই আৰু টিকেট এওঁ পৰা ল'ব পাৰিব এওঁ লৈ যাব টিকেট কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই